নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ এইফালে কিন্তু মই মোৰ সৰ্পডাল এইফালে সময়মত নহয়। আমাৰ মিটিংসকলে আলি আই লৃগাং উৎসৱটো পালন কৰা হয়। আমিও এই ধৰণে আজি কৰাৰ কাৰণে তোমাকো আমি অগ্ৰগতি নমস্কাৰ জনাইছো দেই। ধন্যবাদ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, সকলোৱে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই এই বাহিৰৰ পৰা। আৰু তাকে দেৰি নকৰি মোৰ ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছো। আজি কিন্তু বন্ধুসকল ভিডিঅ'টি চাই বহুত বেছি ভাল লাগিব। আজি এটি ৰঙা সাজপাৰত ওলাইছো বন্ধুসকল। আজি আলি আই লৃগাং সকলোৱে জানেই চাগে, আৰু সকলোলৈকে মোৰ ফালৰ পৰা বহুত বেছি শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলো আলি আই লৃগাঙৰ। আমাৰ এই গাঁৱতে মানে পাতিছে আৰু তাকে অকণমান উপভোগ কৰিবলৈ যাওঁ বুলি ভাবিছো, আৰু অকণমান পাৰিলে আপোনালোককো দেখুৱাম। সোনকালে আহিবহি লাগিব, কাৰণ এইডোখৰ দেখিছে নহয় আপোনালোকে টিংখন যে আছে, এই তাত মানে আজি মই ৰাস্তাটো সম্পূৰ্ণভাৱে বন্ধ কৰি দিম, এনেকে টিং দি পিনে। কি কাৰণে বন্ধ কৰিম জানে নাই বন্ধুসকল? এইফালে কিন্তু মই মোৰ সৰ্পডাল এইফালে বহুত কেইদিন দেখিলো, আৰু সেইকাৰণে ভাবিছো সেইটো চাইডে সম্পূৰ্ণ ৰাস্তাটো এনেকৈ মাৰি দিম বুলি ভাবিছো। এই দোকানখনৰ কথা কৈছিলো যে, মানুহজনক মানে ইমান বুজাইছো, তেওঁ মানে সময়মত নহয় জানেনে বন্ধুসকল? মানে তেওঁ কৈছে এই নালাগে দিব, ইয়াত মানে বহুত কেইখন দোকান আছে। এতিয়া জানো আমাৰ এওঁ কি ভাবে কি নাভাবে নাজানো, তাকে ময়ো ভাবিছো দোকানখন সি তাতে দিম বুলি ভাবিছো। এতিয়া দেখিছে আপোনালোকৰ মন্দিৰ আধৰুৱা হৈ আছে, আজি ইমান দিন হ'ল বনাবগে পৰা নাই, পইচা পাতি মানে অভাৱ নিচিনা হৈ পৰিছে। সেইকাৰণে ভাবিছো মই বোলো দোকান এখনকে দিম, নহয়নে? কি বাৰু ডাঙৰ কথাটো হ'ল বোলো সৰ্পডালেও কণী খাবলৈ হ'ব, আকৌ তাতে 2-4 টকা মোৰ কাৰণে হ'ব। নিজৰে চলিবলৈ বহুতখিনি পইচা লাগে নহয় জানো? আৰু তাকে কি কৰো ভাবি পোৱা নাই। কিন্তু এতিয়া বলক আলি আই লৃগাং চাওঁগৈ, মানে অকণমান উপভোগ কৰিম। মই মানে দেখা নাই কিন্তু দেই, এইবাৰে প্ৰথম ওলাইছো। প্ৰথমে আপোনালোকে মন কৰকচোন গেটখনলৈ, আৰু এয়া চাওকচোন এখন গামোচা আকৃতিৰে সজাইছে, মানে মিচিং সম্প্ৰদায়ৰ গামোচা। এতিয়া বন্ধুসকল পালোহি, কিন্তু ড্ৰেছটো অকণমান চেঞ্জ হৈ গ'ল। এয়া চাওক, মানে হাতত কি পিন্ধিছে চাওক। আৰু এইফালে আলি আই লৃগাং পাতিছে, আৰু অলপ দেৰি হ'লে আৰু মানুহ হ'ব বন্ধুসকল। কিন্তু আৰু এটা বস্তু প্ৰথমে দেখাই লওঁ, এইফালে মানে খানা ৰান্ধিছে, মই অকণমান দেখাবলৈ চেষ্টা কৰিছো। আৰু এইফালে চানা ফুচকা, তাৰপিছত এইটো চাইডে খানা ৰান্ধিছে, সকলো ৰাইজ এনেকৈ আছে। এইফালে ভিডিঅ' হৈ আছে দেই, আৰু এইফালে চাওক এইফালে মাংস ৰান্ধি আছে। কিমান ৰান্ধিছে দাদা? 20 কেজি। আজি ৰাতিপুৱাৰে পৰা নে? আৰু এইখিনি কি ঔটেঙা? এতিয়া ঔটেঙাখিনি ইয়াত দিব মানে? আৰু ইয়াত কি ৰান্ধিছে দাদা? চিকেন এইখিনি হ'ব। আৰু তাৰপিছত ইয়াত অকল ঔটেঙাই কটা হৈছিল। আৰু ইয়াত কি আছে? আৰু একো নাই নি? ইয়াত চাউল আছে। আৰু তুমি কি কৰিছা? টেষ্ট কৰি আছা? এয়া বৰাপো মজা। এতিয়া আমি লাহেকৈ ভিতৰলৈ সোমাই যাওঁ বলক, আৰু এনেকৈ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাইছোঁ, কাৰণ তেওঁলোকে কেনেকৈ সজাইছে পৰাইছে, আৰু সেইখিনিকে অকণমান ভিতৰচোৱা মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া বয়োজ্যেষ্ঠ বহি আছে, এইফালে অকণমান নৃত্য কৰি আছে, আৰু এইফালে ৰাইজ সকলোবোৰ এনেধৰণে বহি আছে। কিন্তু বন্ধুসকল বহুত বেছিকৈ দেখুৱাব নোৱাৰিম বন্ধু বান্ধৱীসকল, মোৰ অলপ পলম হ'ল। আৰু এইফালে চাওক গাহৰি মাংস পুৰা, আৰু ইয়াতে সকলোবোৰ বস্তু ৰখা আছে বাৰু, এটা এটাকৈ আপোনালোকক দেখুৱাম। আৰু এইফালে চাওক ফটো মাৰিছে বাৰু, মই দিয়ক এইটো চাইডে এনেকৈ উঠি গ'লোঁ, সিটো চাইডে উঠিব নোৱাৰোঁ যেতিয়া নহয় জুইশাল আছে তেওঁলোকৰ। আৰু এইটো চাইডে মই আপোনালোকক এতিয়া দেখুৱাম। এয়া কি বুলি কয় বাইদেউ? পৰআপং নে কি? পৰআপং এইফালে নিয়ম কৰি আমি চাকিছো দেই। এইখিনি চাকিলে মানে হয় নাই? এয়া চাওক, আৰু এইটো চাইডে কি পৰি আছে হয় নাই? এইটো চাইডে, আৰু এইফালে ধুনীয়াকৈ পৰি আছে, এয়া চাওকচোন। আৰু এইখিনি, আৰু এইফালেও চাওক চাইমত ৰাখিছো, চাইমত ৰাখিছো। আৰু তলত ধুনীয়াকৈ এইফালে পৰি আছে, এইফালেও এটা আছে, এইফালেও আছে। এতিয়া দেখিলেনে চাইমত কেনেকৈ চাকিব পাৰি? আৰু এইফালে চাওক ধোঁৱা চাং, আমি কি কওঁ জুইশালত থকা চাংখনক ধোঁৱা চাং বুলি কওঁ দেই।
কিন্তু আপোনালোকৰ ভাষাত কি কয় নাজানো মই এইফালে পিন্ধিলোঁ গেৰ আৰু এইটো বস্তু কথাও মই বৰ বেছিকৈ নাজানো বিশেষ মই এজনী বান্ধৱীক সুধিহে মই এই কথাষাৰ কৈছোঁ আৰু এইফালে হাততো পিন্ধি ল'লোঁ আৰু এওঁ মোক পিন্ধাই দিলে এনেকৈ ধুনীয়াকৈ আৰু বাইদেৱে কৈছে বহুত ধুনীয়া লাগিছে দেই আপোনাক এনেকৈ কৈছে সঁচাকৈ ভাল লাগিছে তেওঁলোকৰ সাজপাৰ আৰু এইফালে চাওক ইমান ধুনীয়াকৈ এনেকৈ বহি আছে ময়ো এনেকৈ কেমেৰাত বন্দী কৰিলোঁ সকলোকে আৰু সকলোলৈকে মই এনেকৈ হেপী আলি আই লৃগাং শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইফালে চাওক ভিডিঅ' কৰি আছে তেওঁলোকৰ সাজপাৰ যেতিয়া নহয় মই পৰিধান কৰিছোঁ বহুত ভাল লাগিল আৰু এনেকৈ যাতে অহা বছৰকৈ সকলোকে লগ পাওঁ তাই আশা কৰিলোঁ মিচিঙতে কম দেই আচ্ছা ক'ব লাগিব বুজাই দিব আমি কনকা পাংগি গৰম নগৰ বুদা mulu apa level aksepe lagi lah udah aliai ligodam itu silo arung 3 din ba 4 din moron nilai niku untuk mulu silo kobidanam legang mun silai lilainya baru odo ledang mulu aliye ma adang mane take tala bapu ngamel legodam silo kokka mulu আজি দিনাম পৰ্বদে আৰম্ভ দেই এতিয়া আপুনি মোৰ ভিউৱাৰসকলেও জানিব বিচাৰিব অকণমান অসমীয়াত বুজাই দিব নেকি আমি নমস্কাৰ আকৌ এবাৰ কৈছো আজিৰ দিনটোত আমাৰ বছৰটোৰ প্ৰথম ফাগুন মাহৰ প্ৰথমটো বুধবাৰ দিনাখন আমাৰ মিচিংসকলে এই আলি আই লৃগাং উৎসৱটো পালন কৰা হয় আমিও এই ধৰণে আজি পালন কৰিলো ৰাতিপুৱাতে ইয়াতে আমি আদা হালধি ধান চাউল আৰু আমাৰ এই লিগটো আজি আৰম্ভণি আৰু আমি আজিয়ে শেষ কৰিম এইটোৱে হৈছে আমাৰ আলি আই লৃগাঙৰ পৰ্বটো মিচিংসকলৰ আপোনাৰ কৰ্মসূত্ৰে মইতো অৰিজিনেলি নিচাংমুখ অফলাৰ কিন্তু চাকৰি সূত্ৰে আমি গৰম নগৰ চবে লগে ভাগে আমি শদিয়াৰ পৰা ঘূৰিলৈকে আমাৰ ইয়াত মানুহ আছে দেই আমি মাটি বাৰী এডোখৰ লৈ পেলাই ইয়াতে চবে একেলগে বসবাস কৰি আছো এই জোনাই বাইদেউ আমাৰ অফলাৰে দিয়াৰী আমি প্ৰায় অফলাৰ বাসিন্দা বুলিয়ে ক'ব পাৰি তেতিয়াহ'লে বাইদেউ আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলো মোৰ কাৰণে তোমাকো আমি অগ্ৰগতি নমস্কাৰ জনাইছো দেই ধন্যবাদ আৰু আপোনালোকেও ভালে কুশলে থাকক আৰু এনেকৈ উদযাপন কৰক আকৌ অহাবাৰ যাতে আৰু এটা ভাল বস্তু দেখুৱাইছোঁ এয়া চাওক চাইমদ কি ধুনীয়া কালাৰ নহয়নে কিন্তু তেওঁ মোক কৈছে যে আপুনিও খাওকচোন বাইদেউ কিয় নাখায় বাৰু দিয়ক মই তেতিয়া ক'লোঁ যে মই নাখাওঁ খালে ইয়াতে বোলো থাকি যাব লাগিব তেতিয়া কিন্তু হাঁহিছে বন্ধু বান্ধৱীসকল বাৰু সাজ বা এনেকুৱা ধৰণৰ বস্তু লৈ বাৰু মোৰো একো ভূক্ষেপ নাই কাৰণ ময়ো আহোম সম্প্ৰদায়ৰ ছোৱালী হয় এতিয়া বাৰু বোৱাৰী হ'লোঁ কিন্তু আমাৰ মা দেউতাক ঘৰতো এনেকৈ সাজৰ মানে বছৰেকীয়া সকাম কৰে সাজৰে সকাম হয় কাৰণ আমি হিজাপকীয়া মানুহ যেতিয়া নহয় আৰু এইফালে চাওক দৰ্শকে উপভোগ কৰি আছে বাৰু দিয়ক দৰ্শকো লাগে নহয় জানো চাবলৈ আৰু এইফালে কেমেৰাত মানে বন্দী কৰিছে তেখেতলোকক ফটো মাৰি সঁচাকৈ দেখা পোৱা নাছিলোঁ কিন্তু এনেকৈ আলি আই লৃগাং উৎসৱ কিন্তু মোৰ জীৱনত এইবাৰ প্ৰথম বুলিয়ে ক'ব লাগিব বন্ধু বান্ধৱীসকল এনেকৈ ওচৰৰ পৰা চাবলৈ পায় আৰু ওচৰৰ পৰা উপভোগ কৰি বহুতখিনি আনন্দমুখী হৈছোঁ কাৰণ নিজৰ গাঁওখনত আৰু এতিয়া আমি অকণমান তেওঁলোকৰ মিচিং নৃত্য উপভোগ কৰোঁ আহকচোন আলি আই লৃগাং মিচিংসকলৰ কৃষিভিত্তি উৎসৱ বুলি জনা যায় আৰু এনেকৈ উদযাপন কৰিলে আজি আমাৰ গৌৰৱনগৰ মাজমজিয়াত বন্ধু বান্ধৱীসকল এইখিনিতে এষাৰ কথা জনাই থওঁ ভিডিঅ'টিৰ মাজত ক'ৰবাত কেনেবাকৈ যদি ভুলো হয় তেতিয়াহ'লে ক্ষমা কৰিব এইফালে হৈছে লগৰ
বন্ধু-বান্ধৱীসকল, এইখিনিতে আমি আলি আই লৃগাঙৰ বিষয়ে অকণমান বয়োজ্যেষ্ঠৰ পৰা জানো আহকচোন। আমিও জনাৰ অকণমান দৰকাৰী নহয় জানো? নমস্কাৰ, কওকচোন। আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ এটা প্ৰধান উৎসৱ। এই উৎসৱটি ফাগুনৰ প্ৰথম বুধবাৰে পতা হয়। ইয়াৰ উদ্দেশ্য হ'ল আমি বসুমতী আইক সেৱা কৰা। আমাৰ মাটিৰ কিমান মূল্যৱান, মাটিৰ কিমান গুণাগুণ আছে, আমি সেই মাটিতে উঠি দীঘল কৰিছোঁ। ইয়াতে বিভিন্ন জীৱ জন্তু গছ গছনি একেটা মাটিতে বেলেগ ধৰণৰ গছ গছনি হয়। বহুত চিন্তা কৰাৰ কথা। এই ভূমিক আমি পূজন কৰোঁ। আই মাতৃ, লক্ষ্মী, সৰস্বতী আৰু বৰুণ দেৱতা, সূৰ্য, চন্দ্ৰ, এনেকুৱা বৰষুণ, বায়ু, বতাহ সকলোকে সেৱা কৰা হয়। আৰু আমাৰ পূৰ্বপুৰুষ কৃষ্টি দেৱতাসকলো তাতে সেৱা কৰি মানে আমি পৰাপং অলপ দিওঁ, যাতে আমাৰ ভৱিষ্যত দিনবোৰ উজ্জ্বল কামনা হয়। তাৰে আশা কৰিছে নহয় জানো? দাদা, আপোনাৰ পৰিচয়টো অকণমান দিব। মোৰ নাম গ্ৰীণ মেদক। মই এই গৰম নগৰতে আছোঁ, 10 নম্বৰ ঘৰত। মই অৰিজিনেল ঘৰ জোনাইত, উজনি বিজয়পুৰ, ধেমাজি ডিষ্ট্ৰিক্ট। এতিয়া আপুনি কৰ্মসূত্ৰে মই ONGCত আছোঁ। ONGCত চাকৰি কৰি আছোঁ। তেতিয়াহ'লে দাদা আপোনাকো ধন্যবাদ জনাইছোঁ মোৰ চেনেলৰ তৰফৰ পৰা, আৰু সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে উদযাপন কৰে এই আলি আই লৃগাং, আৰু আপোনালোকেও সুখে শান্তিৰে থাকে, আৰু ময়ো সেই আশা ৰাখিলোঁ, আৰু সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এটা বস্তু থাকি গ'ল, এয়া চাওকচোন, তৰাপাতৰ টোপোলা ভাত। তেওঁলোকে আগদিনাখনিয়ে এনেকৈ তৰাপাতত সিজাই ৰাখে, মানে টোপোলা ভাত আৰু বৰা চাউল আৰু এনেকুৱা ধৰণৰ জহা চাউল মিক্স কৰি ৰাখে বোলে। আৰু এয়া হৈছে গাহৰি মাংস, এয়া হৈছে সাঁজ। বন্ধু-বান্ধৱীসকল, মই আৰু সেইখিনি আপোনালোকক দেখুৱাবগৈ নোৱাৰিলোঁ, কাৰণ মই ঘৰলৈ আহিব লগা হ'ল, আধাতে সামৰিলোঁ। আৰু এয়া দেখিলে আপোনালোকে টোপোলা ভাত। আহিলোঁ আলি আই লৃগাং চাই, আৰু বহুত বেছি ভাল লাগিলে সঁচাকৈ। মানে তেওঁলোকৰ উৎসৱ মানিব লাগিব, কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। মানে চাই থাকিবলৈ মন যায়। মোৰ কিন্তু বহুত ভাল লাগে এই নাচটো। যেতিয়া নাচে নহয় তেতিয়া কিন্তু বহুত বেছি ভাল লাগে। আৰু তাকে আপোনালোকলৈও আজি এনেকৈ আগবঢ়ালোঁ। আৰু এতিয়া মোৰ মানে কাম আছে, জানেনে, বহুত বেছি কাম আছে, একো নক'ব আৰু। এতিয়া ড্ৰেছ এনেকৈ চেঞ্জ কৰি ল'লোঁ। আপোনালোকক ৰাতিপুৱা কৈছিলোঁ নহয়, এই ৰাস্তাটো মাৰিব লাগিব, সৰ্বদাল অহা ৰাস্তাটো মানে বন্ধ কৰিব লাগিব। আৰু প্ৰথমে এতিয়া সেইটো কাম কৰি লওঁগৈ। একেবাৰে বন্ধ কৰি দিলোঁ। এইটো কাৰণতে বন্ধ কৰিলোঁ বন্ধুসকল, আপোনালোকক কৈছোঁ ন, সৰ্বদা এইটো চাইডে মানে অহা যোৱা বেছি কৰে। সেইকাৰণে আজি এই ৰাস্তাটো এনেকৈ বন্ধ কৰি দিয়া হ'ল। এতিয়া ৰাস্তা বন্ধ হৈ গ'ল, দেখিলে নহয়। ইমানখিনিকে দেখুৱাই আজিৰ ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।